हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो बंधुসকল যিসকল এইবাৰ ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পেড এক্সাম দিছা তেওঁলোকৰ কাৰণে আজিৰ পৰা আৰম্ভ হ'ব কাউন্সেলিং প্ৰসেছটো। তো এইটো কাউন্সেলিং হ'ব অনলাইনত। তো ইয়াতে চাওক ইয়াতে লিখা আছে ইনফরমেশন বাউচাৰ, তাৰ পিছত লিখা আছে ফৰ অনলাইন কাউন্সেলিং ফৰ এডমিশন ইনটু দ্য ষ্টেট পলিটেকনিক অফ আসাম ফৰ দি সিজন 2020-21। তো চাওক আপোনালোকে নিশ্চয় ইনফরমেশন বাউচাৰটো চাইছিলে বা ময়ো কিছুমানৰ লগত শ্বেয়াৰ কৰিছিলোঁ। তো যোনটো অফিচিয়েল ৱেবছাইটত ইনফরমেশন বাউচাৰ আছিলে সেইটো অফলাইনৰ কাৰণে আছিলে। তো প্ৰত্যেকবাৰে আপুনি চেণ্টাৰত যেতিয়া পেড এক্সাম দিব যায় তেতিয়া ইনফরমেশন বাউচাৰৰ যোনটো বুক হয় সেই কিতাপটো আমাক দি দিয়ে সবকে, যাতে আমি সকলোৱে পঢ়িব পাৰোঁ, চাব পাৰোঁ কি লিখা আছে। কিন্তু এইবাৰ ইনফরমেশন বাউচাৰ ষ্টুডেণ্টখিনিক দিয়া নাই। তো তোমালোকৰ যেটো ইনফরমেশন বাউচাৰ আছিলে সেইটো চেঞ্জ কৰা হ'ল। চেঞ্জ কৰি এইবাৰ অনলাইন ইনফরমেশন বাউচাৰ এটা বনোৱা হৈছে, কাৰণ এইটো প্ৰসেছটো হ'ব অনলাইন। তো অনলাইন কাউন্সেলিং প্ৰসেছ লৈ তেওঁলোকে নতুনকৈ ইনফরমেশন বাউচাৰটো বনাইছে। তো তোমালোকে এইটো ইনফরমেশন বাউচাৰটো আগতে ডাউনলোড কৰি ল'বা, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাবা। আৰু ভিডিঅ'টো আজি অলপ দীঘলীয়া হ'ব পাৰে, কাৰণ A to Z প্ৰসেছ লৈ আলোচনা কৰিম। আপোনাৰ মনত যিবোৰ কোৱেশ্চন আহি আছে অকল এটা কোৱেশ্চনৰ বাহিৰে সকলোখিনি ইয়াতে একদম ক্লিয়াৰ হৈ যাব। এটা কোৱেশ্চন কোনটো যোনটো আপোনালোকে কৈ আছে কাট অফ কিমান হ'ব পাৰে, কিমান তললৈ হ'ব পাৰে, আমি চান্স পাম নে নাই, বা আমি যোৰহাট চান্স পাম নে নাই, গুৱাহাটী চান্স পাম নে নাই, সেইটো ইনফরমেশন বা সেইটো লৈ কাট অফ লৈ ভিডিঅ' দি আছোঁ, অতি সোনকালে দি আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। সেই ভিডিঅ'টোতকৈ এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। সেইকাৰণে ভাবিলোঁ অনলাইন কাউন্সেলিঙৰ যোনটো প্ৰচেছ বা ডকুমেণ্টছ কি লাগিব, PRC লাগিব নেকি, কম্পালচাৰী নেকি, PRC বহুত ষ্টুডেণ্ট নাই, এতিয়া তেওঁলোকৰ কি হ'ব, এই সবিশেষ জনাই আজি এই ইনফরমেশনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল এতিয়াও যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো পলিটেকনিকৰ পেটৰ যিখিনি আমাৰ জানিবলগীয়া লাগতিয়াল সকলোখিনি ইনফরমেশন এইটো চেনেলৰ যোগেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মই সদায় চেষ্টা কৰোঁ। তো বলক আগবাঢ়িছোঁ। আপোনালোকে ইনফরমেশন বাউচাৰটো ডাউনলোড কৰি ল'ব, তেতিয়াহে ভালকৈ বুজি পাব। মই হয়তো ভালকৈ বুজাব নোৱাৰিম, কিন্তু আপোনালোকে যেতিয়া নিজে চাব তেতিয়া ভালকৈ বুজিব। মই তথাপিও চেষ্টা কৰিছোঁ। তো প্ৰথম এইখিনি আপোনালোকে পঢ়ি চাব, ক'ত ক'ত মন কৰিবলগীয়া আছে যে কি কি কোৰ্চ থাকে সেইবোৰ নহয়। এইটো হ'ল ডিষ্ট্ৰিবিউশ্যন অফ সিট 1.6 যিটো দিছে ডিষ্ট্ৰিবিউশ্যন অফ সিট, অৰ্থাৎ ক'ত কিমান সিট আছে। আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটী, ইয়াৰে সিট আছে 285, কোনটো ব্ৰাঞ্চ আছে, কি কি সিট, কোনটো ব্ৰাঞ্চত কিমানটা সিট আছে সেইটো চাই ল'ব। তাৰপিছত গোটেইখিনি আপোনালোকে চাই ল'ব, চাৰ্টটো চাই ল'ব যে কোনটো পলিটেকনিকত যোৰহাটত আছে 260 সিট আছে, কোনটো ব্ৰাঞ্চত কি কি সিট আছে, ক'ত কোনটো ব্ৰাঞ্চ আছে, কোনটো ব্ৰাঞ্চ নাই, এই সকলোখিনি আপোনালোকে নিজে এবাৰ চাই ল'ব। তাৰপিছতহে আপুনি কাউন্সেলিং কৰিবলৈ যাব, কাৰণ কাউন্সেলিঙৰ সময়ত সেইখিনি কৈ আছোঁ কি কৰিব লাগিব, আপুনি কি কি কৰিব নালাগে, তাতে আপোনাৰ দৰকাৰ পৰিব, সেইকাৰণে কৈছোঁ। তো টোটেল সিট বহুতে সুধি থাকে যে এইবাৰ পলিটেকনিকত টোটেল সিট কিমান, 4,425টা 4,425টা সিট আছে এইবাৰ অল আসামত পলিটেকনিকৰ সিট। তাৰপিছত ইয়াতে আকৌ গৈছোঁ মেইন পইণ্ট লৈ, এলিজিবল সেইবোৰ আৰু আগৰ বস্তু। মেইন কথা হৈছে যে আপোনাৰ এইবোৰো চাই ল'ব, এলিজিবিলিটি ফৰ স্পৰ্ট কোটা, NCC কোটা, EWS কি কি আছিলে সেইখিনি চাই ল'ব আপোনালোকে। সেইখিনি মই আৰু কৈ নগ'লোঁ, ইম্পৰ্টেণ্ট কথাখিনি লৈ মই আগবাঢ়িছোঁ। ইম্পৰ্টেণ্ট কথাৰ ভিতৰত ইয়াতে আহিল ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে, কাৰ কিমান ৰিজাৰ্ভেশ্যন সেইখিনি চাই ল'ব। তো লাষ্টত আহিছোঁ মই প্ৰচেছটো, অনলাইন প্ৰচেছটো কেনেদৰে হ'ব, তাৰপিছত কি কি ডকুমেণ্টছ লাগিব। তো প্ৰথমে মই অনলাইন প্ৰচেছটোৱে দেখুৱাই দিছোঁ যে অনলাইন প্ৰচেছটো কেনেদৰে হ'ব আৰু ডকুমেণ্টছ। ইয়াতে চাওক ডকুমেণ্টছ আপলোডেড প্ৰচেছ, ডকুমেণ্ট আপুনি কেনেদৰে আপলোড কৰিব। ইয়াতে কোৱা হৈছে হাউ টু আপলোড ডকুমেণ্ট at the time of counseling process for admission into diploma course in engineering and technology college. ইয়াতে প্ৰথম কোৱা হৈছে applicant are requested to apply only through online mode-হে এপ্লাই কৰি দিব দিছে, যোনটো আমাৰ অফিচিয়েল ৱেবছাইট DTE সেইটোত গৈ। দিছ লিংক will remain active from 9th October to 15th October 2020, অৰ্থাৎ আজি 9 অক্টোবৰ, আজিৰ পৰা 15 অক্টোবৰলৈ এইটো লিংক এক্টিভ হৈ থাকিব। তাৰপিছত কৈছে এপ্লিকেণ্ট আৰ ৰিকুৱেষ্টেড টু ফ'ল' দ্য ফ'ল'য়িং ষ্টেপ। এই ষ্টেপটো মন কৰিব। প্ৰথমে আপুনি কেনেদৰে, কালি মই দিছিলোঁ এই কাউন্সেলিং প্ৰচেছ লৈ যোনটো আমাৰ নটিফিকেশ্যন জাৰি কৰিছে DTEৰ ফালৰ পৰা, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, কিন্তু থুলমূলকৈহে আপোনালোকক বুজাইছিলোঁ। মই কৈছিলোঁ যে বিস্তৃত জনাই কেনেদৰে কি কৰিব সেইটো জনাই মই ভিডিঅ' দিম। তো সেইটোৱে লৈ আগবাঢ়িছোঁ। প্ৰথমে কি কৰিব, আপোনাৰ কৰিবলগীয়া লগ ইন বাই পুটিং, আপুনি লগ ইন কৰিব লাগিব। কেনেকৈ, ৰোল নং অফ পেড 2020, আপোনাৰ পেটৰ যোনটো ৰোল নম্বৰ আছে সেইটো ইণ্টাৰ কৰিব, আৰু পাছৱৰ্ড হিচাপে ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থটো মাৰি দিব। তাৰপিছত ইণ্টাৰ কৰিব 7 কণ্টিনিউড,
তাৰপিছত আহিব ডাটা ফিলিং আপ আপুনি ডাটা ফিল কৰিব লাগিব কি কৰিব লাগিব ডেট অফ বাৰ্থ সাবজেক্ট ওয়াইজ মাৰ্ক অফ এছএছএলসি অৰ ইকুইভ্যালেন্ট সাবজেক্ট ওয়াইজ মাৰ্ক মেইনলি দুটা সাবজেক্ট লাগিব মেনশন কৰিব লাগিব ইয়াতে কৈছে সাবজেক্ট ওয়াইজ মাৰ্ক আপুনি এন্টাৰ কৰিব লাগিব ধৰক ম্যাথমেটিক্সত 40 সায়েন্সত বলে 52 এনেদৰে কোনটো সাবজেক্টত কিমান পাইছে হেতু এন্টাৰ কৰিব লাগিব তাৰপিছত মোবাইল নম্বৰ হোৱাটসঅ্যাপ নম্বৰ ইমেইল এড্ৰেছ ইমেইলটো দি দিব কাৰণ এবাৰ দিব কিন্তু মোবাইল নম্বৰ হোৱাটসঅ্যাপ নম্বৰ কাৰণ এবাৰ যেটো অনলাইন হৈ আছে ডাইৰেক্ট এলটমেন্ট হৈ যাব তো ডাইৰেক্ট আপোনালোকৰ যোনটো পলিটেকনিকত আপুনি এলটমেন্ট পাব হেতু পলিটেকনিকৰ ফালৰ পৰা আপোনাক যোগাযোগ কৰিব বা হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকক এড কৰিব হোৱাটসঅ্যাপৰ গ্ৰুপৰ যোগেদি আপোনালোকৰ ক্লাছ মেটেৰিয়েল বা অনলাইন ক্লাছ ষ্টাৰ্ট কৰিব তাৰপিছত কৈছে 4 নম্বৰত কাষ্ট অৰ ক্যাটেগৰি সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট লাগিব তাৰপিছত কৈছে পিআৰসি এটো বহুত ইম্পৰ্টেন্ট বহুতে কৈ আছে যে পিআৰসি নাই হোৱা নাই এতে কি কৰিম তো পিআৰসিৰ কথা কৈছে ইন কেস অফ পিআৰসি ৰেফাৰ ইনফৰমেশন ব্ৰাউচাৰ চেপ্টাৰ 3 তো চেপ্টাৰ 3 কি আছে হেতু পিছত চাই লম দিয়ক তথাপিও চাই যদি আপোনাৰ ইচ্ছা আছে আপুনি লৈ ল'ব চাই ল'ব এতে চেপ্টাৰ 3 কি আছে তো চেপ্টাৰ 3 তলত আগবাঢ়িছো চাও কি আছে ইয়াতে চেপ্টাৰ 3 ইয়াতে চাও কি আছে এটো আসলতে চেপ্টাৰ 4 হ'ব লাগিছিল এটো ভুল হৈ গৈছে হেতৰ চেপ্টাৰ 3 ইয়াতে পিআৰসিৰ কথা কি কোৱা আছে হেতু আপোনালোকে এবাৰ মন কৰিব ইয়াতে পিআৰসিৰ কথা কোৱা হৈছে The candidate must be an Indian citizen and permanent resident of Assam. Permanent resident certificate PRC must be produced at the time of counseling. Submitted the form Annexure 5 if you cannot produce a PRC at the time of counseling. ইয়াতে কৈছে যে ক্যান্ডিডেটে PRC খন must be produce কৰিব লাগিব সাবমিট কৰিব লাগিব অনলাইন কাউন্সেলিংত কিন্তু যদি আপোনাৰ cannot produce আপুনি যদি কৰিব নোৱাৰে কৈছে সাবমিট ফৰ্ম এটো সাবমিট কৰিব দে Annexure 5 তো Annexure 5 কি হয় কোড পাব হেতু দেখুৱাই দিম তো এইটো ভিডিওৰ ডেসক্ৰিপচনৰ পৰা এইটো ইনফৰমেশন ব্ৰাউচাৰ আপোনালোকে ডাউনলোড কৰি ল'ব নহলে ডিটিৰ ওয়েবসাইটৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে তাতে Annexure 5 টো পাই যাব যদি পিআৰসি নাই টেনচন কৰিব নালাগে কি কৰিব দেখুৱাই দি আছো Annexure 5 বুলি যোনটো কোৱা হৈছে হেতু আপুনি ফৰ্ম ফিল আপ কৰি দিলেও হৈ যাব পিআৰসি পিছত জমা দিলেও হ'ব তো পিআৰসি নাই বহুত টেনচন হৈ আছিল তাৰপিছত এইখিনি কৰিলে ডকুমেন্টছৰ এইখিনি গ'ল তাৰপিছত আহিল ফিলিং আপ দি চয়েস ইনষ্টিটিউট অৰ ব্ৰাঞ্চ সৰি ডকুমেন্টছৰ এটো কোৱা নাছিলো ফিলিং ডাটাটো গৈছিলো ইয়াতে ডকুমেন্টছ আপলোড কি কৰিব লাগে কপি অফ কি কৰিব লাগিব এডমিট কাৰ্ড অফ এছএছএলসি অৰ ইকুইভ্যালেন্ট আপুনি মেট্ৰিকৰ এডমিট কাৰ্ডটো আপলোড কৰিব লাগিব ডেট অফ বাৰ্থ প্ৰুফ হিচাপে তাৰপিছত কৈছে মাৰ্কশিট অফ এছএছএলসি অৰ ইকুইভ্যালেন্ট আপুনি মেট্ৰিকৰ মাৰ্কশিট আপলোড কৰিব লাগিব তাৰপিছত কাষ্ট অৰ ক্যাটেগৰি সাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু পিআৰসি আপলোড কৰিব লাগিব পিআৰসি নাই Annexure 5 আপলোড কৰিব লাগিব লিখি তাৰপিছত আহিছো যে ফিলিং আপ অফ চয়েস ইনষ্টিটিউট এণ্ড ব্ৰাঞ্চ আপুনি নিজে চয়েস কৰিব লাগিব এইটো লৈ বহুত খেলিমেলি হৈ আছিল ময়ো অলপ বিপদত পৰিছিল যে হয়তো ফাৰ্স্ট টাইম অনলাইন কাউন্সেলিং হ'বলৈ গৈ আছে মই কৈছিলো বহুত ষ্টুডেন্টৰ লগত সেইখিনি কথা কৈছিলো কিন্তু ডাইৰেক্ট কোৱা নাছিল যে এনেকুৱা হ'বই তো সেইখিনি কথাই কৈছে যে ইয়াতে কোৱা হৈছে যে আপুনি কেনেদৰে চয়েস কৰিব আপোনাৰ পছন্দৰ সেই কলেজখন আৰু ব্ৰাঞ্চ ৰিগাৰ্ডিং চয়েস অফ ইনষ্টিটিউট এণ্ড ব্ৰাঞ্চ আপুনি কি কৰিব ৰেফাৰ ইনফৰমেশন ব্ৰাউচাৰ চেপ্টাৰ পইণ্ট 1.6 মই যোনটো ওপৰত কৈছিলো 1.6 অৰ্থাৎ যি পলিটেকনিকৰ লিষ্ট দিয়া আছে আৰু কি ব্ৰাঞ্চ আছে কিমানটা সিট আছে টোটাল সিট কিমান হেতু কথাই যে 1.6 ত দিয়া আছে তো আপুনি কি কৰিব ফৰ্ম ফিল আপ কৰোতে লাষ্টত এটো কৰিব লাগিব চয়েস কৰিব লাগিব আপুনি কোনটো পলিটেকনিক কলেজত এডমিশন হ'ব বিচাৰে যদি জৰহাট বিচাৰে জৰহাট সিলেক্ট কৰি দিব তাৰ পিছত কোনটো ব্ৰাঞ্চ বিচাৰে ধৰক আপুনি সিভিল বিচাৰে সিভিলটো সিলেক্ট কৰি দিব আপুনি গুৱাহাটী আমাৰ আসাম ইঞ্জিনিয়াৰিং বিচাৰি আছে তো এটো সিলেক্ট কৰিব কি ব্ৰাঞ্চ বিচাৰি আছে মেকানিক্যাল তো মেকানিক্যাল সিলেক্ট কৰি দিব এনেদৰে কৰি তাৰ পিছত 7 কন্টিনিউ কৰিব আৰু এটা কথা যদি হেতু ফুল হৈ যায় ধৰক মেকানিক্যালৰ সিট আছিল 30টা এই 30টা ফুল হৈ গৈছে তেনেহলে মেকানিক্যালৰ সেই 30টা আৰু সিলেক্ট নহব সাগে যেটো অনলাইন স্টাৰ্ট হোৱা নাই ডাইৰেক্ট কনফাৰ্ম দিব নোৱাৰিলো হ'ব এটো তেনেকৈ হ'ব নহলে তো সবে লৈ ল'ব ন আৰু নহব তো কি হ'ব প্ৰথমে আপুনি যোনটো সিলেক্ট কৰিব কলেজ সেই কলেজৰ যদি সিট এটাও নাই হেতু কলেজে সিলেক্ট নহব বা যোনটো আপুনি ব্ৰাঞ্চ ল'ব বিচাৰিছে সিভিল বা ইলেক্ট্ৰিক্যাল যদি নাই হেক পাইছে ষ্টুডেন্ট লৈ হেক কৰিলে তেতিয়া হেতু সিলেক্ট নহব তাৰ পিছত লাষ্টত আহিব প্ৰিভিউ কৰিব লাগিব প্ৰিভিউ কৰি তাৰ পিছত বিফৰ ফাইনাল সাবমিশন ক্যান্ডিডেট আর এডভাইস টু রিচেক আপুনি এবাৰ রিচেক কৰিব রিচেক কৰি স্ক্রিনশট মাৰিব গোটেইখিনি কথা স্ক্রিনশট মাৰি ৰাখিব তাৰ পিছত 7 কন্টিনিউ কৰি ফাইনাল সাবমিশন কৰি দিব তো এইখিনি ফাইনাল সাবমিশন কৰি দিলে তাৰ পিছত তলত এটা কথা কোৱা হৈছে দা aspiring candidate are advised to go through the instruction regarding uploading their documents ইয়াতে কৈ হৈছে কেনেদৰে হ'ব তাৰ পিছত ইয়াতে কৈছে চেপ্টাৰ 5 অফ দিছ অনলাইন কাউন্সেলিং প্ৰসেস অনলাইন কাউন্সেলিং প্ৰসেসটো কেনেদৰে হ'ব অনলাইন কাউন্সেলিং প্ৰসেস এণ্ড সিলেকশন কেনেদৰে সিলেকশন হ'ব হেতু অনলাইন কাউন্সেলিং process and provisional for admission into the Polytechnic of Assam the date will be published later on through local etu publish letter বুলি কৈছে অলৰেডি পাবলিশ কৰিলে হয় আগতে বনাইছে এটো সেই কাৰণে কোৱা হৈছে তাৰ পিছত 2 নম্বৰ কৈছে choice of polytechnic and branch of engineering of a candidate will be determined on the
basis of merit of the admission test at the time of interview. Candidate once admitted cannot be considered again the another category. আপুনি যদি OBC কাষ্টৰ হয় কিন্তু আপুনি আনৰিজাৰ্ভত ফৰ্ম ফিল আপ কৰি দিলে, আনৰিজাৰ্ভত সবে যাব পাৰিব, যিবোৰ কাষ্ট আছে OBC SC ST সবে যাব পাৰিব, কিন্তু OBCৰ বোলে আকৌ কাউন্সেলিং দিলে যে আজি বোলে OBCৰ খিনি কৰিব পাৰিব, তেতিয়া আপুনি যদি আকৌ ভাবে যে মই আনৰিজাৰ্ভত কৰিছিলোঁ এতিয়া OBCত কৰি দিওঁ, তেন নোৱাৰিব। Candidate cannot undertake any other course of study once admitted in a polytechnic. পলিটেকনিকত যদি আপুনি এডমিট হয় তেতিয়া আৰু বেলেগত হ'ব নোৱাৰিব। ডকুমেণ্টছ টু বি ছাবমিটেড ডুৰিং দ্য আপলোডিং ফৰ কাউন্সেলিং। কাউন্সেলিঙত কি ডকুমেণ্টছ আপলোডেড কৰিব লাগিব সেইখিনি কথা ইয়াতে কোৱা হৈছে। টু ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ পাছড অন দি এপ্লিকেশ্যন দিলি ফিল্ড টু বি ছাবমিটেড এলং উইথ দি ফ্লয়িং চাৰ্টিফিকেট এট দ্য টাইম অফ কাউন্সেলিং। এইখিনি ডকুমেণ্টছ লাগিব। তো ডকুমেণ্টছৰ লিষ্ট ইয়াতে দিছে, ইয়াৰ মাজৰ পৰা কেইবাটা ডকুমেণ্টছ নহ'লেও চলি যাব। কি ডকুমেণ্টছ নালাগিব সেইখিনিও কম আৰু কোনখিনি কম্পালচাৰী হ'ব। ইয়াতে কৈছে চেল্ফ এটেষ্ট ফটোকপি অফ মাৰ্কশ্বিট অফ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ। আপোনাৰ চেল্ফ এটেষ্ট ফটোকপি লাগিব মাৰ্কশ্বিটৰ। কোনটো মাৰ্কশ্বিটৰ? চেল্ফ এটেষ্ট মাৰ্কশ্বিট হ'ল কোৱালিফাইং এক্সামিনেশ্যন, অৰ্থাৎ আপোনাৰ সেই স্ক'ৰ কাৰ্ড, পলিটেকনিকৰ স্ক'ৰ কাৰ্ডটো ওলাব লাগিব আৰু চেল্ফ এটেষ্ট কৰি আপলোড কৰিব লাগিব। এজ প্ৰুফ হিচাপে আপুনি এডমিট কাৰ্ড দিব পাৰে বা চাৰ্টিফিকেট অফ বৰ্ড বা ইউনিভাৰ্চিটি, আপুনি এডমিট কাৰ্ড দিব মেট্ৰিকৰ এজ প্ৰুফ। কেৰেক্টাৰ চাৰ্টিফিকেট, এই কেৰেক্টাৰ চাৰ্টিফিকেটৰ কথা কোৱা হৈছে। কেৰেক্টাৰ চাৰ্টিফিকেটটো কম্পালচাৰী নহয়, আমাৰ কিন্তু কম্পালচাৰী নাছিলে, বা 2-3টা বছৰ হ'ল মই চাই আছোঁ কেৰেক্টাৰ চাৰ্টিফিকেট নালাগে, কম্পালচাৰী নহয়ও। যদি নাই আপোনালোকে টেনশ্যন কৰিব নালাগে, দৌৰাদৌৰি কৰিব নালাগে যে আমাৰতো কেৰেক্টাৰ চাৰ্টিফিকেট নাই। কেৰেক্টাৰ চাৰ্টিফিকেট যদি লাগে, টেষ্টিমিনেট যোনটো দিছিলে আমাৰ কলেজৰ পৰা লিখি তাতে কেৰেক্টাৰ উল্লেখ কৰা আছিলে যে গুড কেৰেক্টাৰ, সেইটো দি দিব। নহ'লে গেপ চাৰ্টিফিকেট এজ পাৰ এনেক্সাৰ 3 গেপ চাৰ্টিফিকেট। যদি আপুনি এইবাৰ নতুনকৈ কোনো এটা কোৰ্চত এডমিশ্যন হোৱা নাছিলে দেন গেপ চাৰ্টিফিকেট লাগিব। এতিয়া আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA BSCত এডমিশ্যন হোৱা নাই দেন গেপ চাৰ্টিফিকেট লাগিব। এইবাৰ যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে গেপ চাৰ্টিফিকেট নালাগে। এইবাৰ যদি মেট্ৰিক পাছ কৰিছে গেপ চাৰ্টিফিকেট নালাগে। 1 বছৰ আগত যদি মেট্ৰিক পাছ কৰি এতিয়া আপুনি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন হোৱা নাছিলে, এইবাৰ দিছে পেড দেন গেপ চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব। কোনটো কি হয়, ক'ৰ পৰা কেনেদৰে বনায় সেইটো চাই ল'ব, কাৰ্ড চাইন লাগে। OBC MOBCৰ যোনটো কমিউনিটি চাৰ্টিফিকেট সেইটো লাগিব। নন ক্ৰিমি লেয়াৰ লাগিব ফ্ৰম ডিপাৰ্টি কমিশ্যনাৰ। তাৰপিছত কেণ্ডিডেট এপ্লাইং ফৰ দ্য চিট আণ্ডাৰ মৰাণ কমিউনিটিত যদি আপুনি এপ্লাই কৰিব বিচাৰে দেন মৰাণ সভাৰ পৰা আপোনাৰ চাৰ্টিফিকেট লাগিব উইথ কাউণ্টাৰ চাইন আৰু নন ক্ৰিমি লেয়াৰ সেইটো লাগিব। তাৰপিছত চাৰ্টিফিকেট ফ্ৰম ডাইৰেক্টৰ অফ স্পৰ্ট, যদি আপুনি স্পৰ্টত দিছিলে বা NCCত দিছিলে তেনেহ'লে NCC কোৱাৰ্টাৰ পৰা আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব, আৰু যদি স্পৰ্টত দিছিলে ডাইৰেক্টৰ অফ স্পৰ্টৰ চাৰ্টিফিকেট লাগিব। ৰিজাৰ্ভেশ্যন চিট এগেইনষ্ট দ্য ফ্ৰীডম ফাইটাৰ কেটেগৰী, ফ্ৰীডম ফাইটাৰৰ যোনটো আছিলে সেইখিনি অলপ ভালকৈ চাই ল'ব, চবৰ কাৰণে প্ৰযোজ্য নহয়। চাৰ্টিফিকেট ফ্ৰম দ্য ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট সেইখিনিৰ পৰা লাগিব, আৰু কাৰ লাগে ফ্ৰীডম ফাইটাৰৰ চাৰ্টিফিকেট লাগিব। চাৰ্টিফিকেট ফ্ৰম দ্য ডাইৰেক্টৰ অফ ৰাজ্যিক সৈনিক বৰ্ড, এইটো যদি আপুনি ৰিটায়াৰ ডিফেন্স পাৰ্চনৰ হয় তেনেহ'লে ডাইৰেক্টৰ অফ ৰাজ্যিক সৈনিক বৰ্ডৰ পৰা চাৰ্টিফিকেট লাগিব, আপোনাৰ দেউতাই যদি ডিফেন্স পাৰ্চন আছিলে দেন। চাৰ্টিফিকেট ফ্ৰম দ্য এমপ্লয়াৰ এজ পাৰ দ্য এনেক্সাৰ 2, এই এনেক্সাৰ 2 সেইটো লাগিব। এনেক্সাৰ এমপ্লয়াৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়াৰ, আপোনাৰ দেউতা যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়াৰ হয় বা আপোনাৰ মাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়াৰ হয় তেনেহ'লে এনেক্সাৰ 2 চাব, এনেক্সাৰ 2 তলত আছে সেইটো লৈ ল'ব। সেইকাৰণে কৈছোঁ ভিডিঅ' ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰিব এইটো ইনফৰ্মেশ্যন বাউচাৰ। ইন কেছ অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRCৰ কথা কৈছে, অল কেটেগৰিজ এক্সেপ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়াৰ কেটেগৰী, PRC অফ আছাম অফ দি কেণ্ডিডেট পেৰেণ্টছ, BPL কাৰ্ড অফ দি পেৰেণ্টছ অৰ আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ ইণ্ডিকেটিং পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তাৰপিছত কোৱা হৈছে ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়াৰ চন ডটাৰ PRC অফ দি কেণ্ডিডেট পেৰেণ্টছ, BPL কাৰ্ড অফ দি পেৰেণ্টছ অৰ আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ ইণ্ডিকেটিং পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আউটছাইড অফ আছাম সেইখিনি লাগিব। তো PRC যদি আছে দি দিব চিম্পলি, আৰু যদি নাই তলত যোনটো এনেক্সাৰ 5 আছে সেইটো দি দিব। তাৰপিছত কেণ্ডিডেট ক্লাইমিং ফৰ ইকনমিকেল উইকাৰ ছেকশ্যন EWS পিয়ৰলি মিণ্ড বাই দ্য জেনেৰেল কেটেগৰী, তোমালোকে মেনশ্যন কৰিব লাগিব যে আমি জেনেৰেল কেটেগৰী। অল কনচাৰ্ণ আৰ ৰিকুৱেষ্টেড টু গ' থ্ৰু দ্য গভৰ্ণমেণ্ট অফ আছাম পাৰ্চনেল ডিপাৰ্টমেণ্ট অফিচ মেমৰেণ্ডাম। তাৰপিছত আপুনি EWS চিলেক্ট কৰিব পাৰিব। কেণ্ডিডেট ৰিকুৱেষ্টেড টু এবভ, এইখিনিয়ে মেইনলি ডকুমেণ্টছ। তো আপোনাক ডাইৰেক্ট এতিয়া কৈ দিছোঁ কি ডকুমেণ্টছ লাগিব। মেট্ৰিকৰ এডমিট কাৰ্ড, মেট্ৰিকৰ মাৰ্কশ্বিট, তাৰপিছত যদি বিচাৰে হায়াৰ ছেকেণ্ডেৰীৰ এডমিট কাৰ্ড মাৰ্কশ্বিট, তাৰপিছত আপোনাৰ কেৰেক্টাৰ চাৰ্টিফিকেট সেইটো দৰকাৰ নাই, যদি গেপ চাৰ্টিফিকেট প্ৰয়োজন দেন লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, তাৰপিছত PRC যদি আছে দিব। এইখিনিয়ে মেইন ডকুমেণ্টছ হ'ব, আৰু আপোনাৰ ফটো লাগিব, ৰিচেণ্ট ফটো লাগিব 2 কপি ৰিচেণ্ট ফটো লাগিব। তো এইখিনিয়ে হ'ল মেইন
আমাৰ ডকুমেণ্টছ তাৰপিছত আহিল যে এইটো আপোনালোকে প্ৰিণ্ট আউট কৰিব প্ৰিণ্ট আউট কৰিবলৈ কোৱাও নাই আকৌ লাগিব যেন লাগি আছে এইটো প্ৰিণ্ট আউট কৰিব এইটো ফৰ্ম হয়তো অনলাইনতে ফিল আপ কৰিব লাগিব কিন্তু আকৌ ফটো পেষ্ট কৰিব দিছে অনলাইনটো আমি ফটো পেষ্ট ইয়াতে কেনেকৈ কৰিম আৰু পেষ্ট এ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো কালাৰ ফটোগ্ৰাফ এণ্ড সাইন ক্ৰছ আফটাৰ পাষ্টিং ইট ফাৰ্মলি ডু নট ষ্টেম্প ইউজ নকৰিব আঠা লগাই দিব তো এইটো পেজটো আপোনালোকে কি কৰিব প্ৰিণ্ট আউট কৰি ওলাই কি লিখিব লাগে এইখিনি লিখিব সিম্পল কথাই আপোনালোকে লিখিব এইটো আৰু মই দেখাই নিদিলোঁ বহুত সময় নেই গৈ আছে তো ইয়াতে কি লিখিব বৰ্ডৰ নেম ইনষ্টিটিউট নেম য'ৰ পৰা পাছ কৰিছে তাৰপিছত ইয়াৰ ডিভিজন কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছিলে সেইখিনি লিখিব তাৰপিছত ডিক্লাৰেশ্যন বাই দি এপ্লিকেণ্ট এই ডিক্লাৰেশ্যনটো লাগিব ডিক্লাৰেশ্যন সেইটো আমাৰ সময়ত সিমান এটা গুৰুত্বপূৰ্ণ নাছিল কিন্তু এইবাৰ হয়তো লাগিব অলপ কৈছে তো চিগনেচাৰ অফ দ্য গ্ৰেজুৱেট অফিচাৰ নটাৰী এই ডিক্লাৰেশ্যন ফৰ্মটো সিমান এটা গুৰুত্বপূৰ্ণ নহয় ইয়াতে ডিক্লাৰেশ্যন ফৰ্ম যোনটো দিছে বেছি এইটো গুৰুত্বপূৰ্ণ নহয় আমাৰ সময়ত দিয়াই নাছিলোঁ বা লোৱাও নাছিলে এনেকুৱা কথা ডিক্লাৰেশ্যন ফৰ্মটো গুৰুত্বপূৰ্ণ সিমান এটা গুৰুত্ব নিদিয়ে কাৰণ ইয়াতে সেই নটাৰী চিগনেচাৰ বহুতো চিগনেচাৰ লাগি যায় তো এনেক্সাৰ ওৱান ইয়াতে কি কোৱা হৈছে শিডিউল কাষ্টৰ যিবোৰ কেটেগৰী ৱাইজ ক'ৰ পৰা কেনেদৰে বনাব সেইবোৰ কথা উল্লেখ আছে সেইটো চাই ল'ব তো মই গৈছোঁ ডাইৰেক্ট যোনটো প্ৰয়োজন হ'ব আমাৰ মেইনলি এই গেপ চাৰ্টিফিকেট এইটো ফৰ্মেট আপোনালোকে এইখিনি চিম্পল লিখি নটাৰী চিগনেচাৰ লৈ আহিব হৈ যাব ডিক্লাৰেশ্যন এইটো ডিক্লাৰেশ্যন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব এইটো হ'ল আমাৰ এজ পাৰ দ্য কেণ্ডিডেট আনএবল টু ছাবমিট PRC এট দ্য টাইম অফ কাউন্সেলিং এইটো হ'ল ডিক্লাৰেশ্যন আমাৰ মেইন ডিক্লাৰেশ্যন ফ্ৰম টু হোম ইটছ কনচাৰ্ণ ইনষ্টিটিউট প্লাছ চিগনেচাৰ অফ দ্য এইটো হ'ল একচুৱেলি ওপৰত কোৱা হৈছিলে যে ডিক্লাৰেশ্যন এনেক্সাৰ 4 আচলতে কিন্তু ওপৰত কৈছিলে 5 এইটো হ'ল ডিক্লাৰেশ্যন PRC যদি নাই তেন এইটো ডিক্লাৰেশ্যন লিখিব ফৰ দ্য কেণ্ডিডেট আনএবল টু ছাবমিট দ্য PRC এট দ্য টাইম অফ কাউন্সেলিং আপুনি অনলাইন কাউন্সেলিং সময়ত যদি PRC ছাবমিট কৰিব নোৱাৰে দেন এইটো ডিক্লাৰেশ্যন দিলে হ'ব আই শ্ৰী আপোনাৰ নামটো লিখিব ডটাৰ অফ আপোনাৰ দেউতাৰ নামটো লিখিব তাৰপিছত ইয়াতে ভিলেজ টাউন লিখিব মৌজা লিখিব পোষ্ট অফিচ PS ডিষ্ট্ৰিক্ট লিখিব লিখি ডেট চিগনেচাৰ তাৰপিছত নেম অফ কেণ্ডিডেট লিখি বা ছাবমিট কৰি দিব এইখিনি ছাবমিট কৰি দিলেও মানি ল'ব কিন্তু পিছত কিন্তু PRC আপুনি ফাইনেল ছাবমিট কৰিব লাগিব আৰু বহুত কিবা কি আছে আপোনালোক ইনফৰমেশ্যন বাউচাৰটো চাওক সেইখিনি চালে নিশ্চয় গম পাব তাতে উল্লেখ কৰা আছে A to Z তাৰপিছত মই কাট অফ লৈ বা আৰু কিবা কনফিউজ থাকিলে সেইখিনি লৈ আপোনালোকৰ লগত নিশ্চয় কম সময়ৰ ভিতৰতে আকৌ শ্বেয়াৰ কৰিম